So hello আকৌ তোমালোকক ওয়েলকাম জনাইছো আমাৰ প্লেটফৰ্ম এডুকেশ্যন তো আজি হৈছে শক্তি বেটচ 2026 ৰ ডে নম্বৰ 15 তো আজি আমি আকৌ কি কৰিম ম্যাথছ আৰু বায়োলজি মানে টাৰ্গেটটো কমপ্লিট কৰিম ঠিক আছে তো ম্যাথছৰ আছে ম্যাট্ৰিক্সৰ ডিটেইল লেকচাৰ আছে 2.5 আৱাৰ তাৰ পিছত তোমাৰ কি আছে ৰিভিজন আছে 57 মিনিট এই 2.5 আৱাৰ 1 ঘণ্টা আৰু 1.5 ঘণ্টা ভাঙি কৰিবা আৰু একেলগে কৰিবা এইটো তাৰ পিছত আসামৰ পিবাই ইউজ কৰিবা তাৰ পিছত বায়োলজি ৰিপ্ৰডাক্টিভ ফাইল যেটো 40 মিনিটৰ ভিডিও আছে কিন্তু এটো ডিটেইলড হয় মেমে বহুত ভালকে পঢ়াইছে তুমি এটো ডিটেইলৰ কাৰণে ইউজ কৰিব পাৰিবা ৰিভিজনৰ কাৰণে ইউজ কৰিব পাৰিবা তাৰ পিছত আসামৰ পিবাই কৰিবা ঠিক আছে তাৰ পিছত ইয়াৰ লগত আৰু এটা প্লাস এটো টাৰ্গেট শেষ হোৱা পাছত তোমালোকে এটো কৰিবা যাৰ জুনে অকল এইবোৰ ৰিভিজন কৰিব হেকিটা এটো চাব নালাগে আৰু জুনে প্ৰথমবাৰ পঢ়িছে হেকিটা এটো চাবা বেসিক্স আছে কিহৰ অৰ্গেনিক কেমিষ্ট্ৰি বেসিক দিম মই 1 আৱাৰ 2 মিনিটৰ এটো চাই লবা তাৰপিছত ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ এটা বেসিক লেকচাৰ দিম হেতু কিন্তু কি আছে কমপ্লিট কেমিষ্ট্ৰি লেকচাৰ পাবা হা 4 আৱাৰ 30 মিনিট গোটে ক্লাস 11 ৰ বেসিক সেট বুজোৱা হৈছে কিন্তু ইয়াৰ পৰা তুমি অকল ইনঅৰ্গেনিক পাৰ্টটো চাবা এটো যোনটো 4 আৱাৰ 30 মিনিট ইয়াৰ পৰা অকল ইনঅৰ্গেনিক পাৰ্টটো চাবা যোনটো অকল লাষ্টত 1.5 ঘণ্টা আছে ঠিক আছে লিংকটো ডেসক্ৰিপচন দিম আৰু এটেন্ডেন্সটো দি দিবা আজি ডে 15 কমপ্লিটেড বুলি লাইক কৰি দিবা শেয়াৰ কৰি দিবা ভিডিওটো সাবস্ক্ৰাইব কৰি দিবা আৰু লাভ ফ্ৰম এডুকেটিভ আসাম বুলি এইবোৰ লেকচাৰছত দি দিবা ঠিক আছে থ্যাংক ইউ নমস্কাৰ